স্থান আৰু পৰিৱেশ পালে পৰেশ বৰুৱাও আহিব আলোচনাৰ মজিয়ালৈ। পৰেশ বৰুৱাৰ ওপৰত থকা অভিযোগ প্ৰত্যাহাৰ কৰি চৰকাৰক আলোচনাৰ বাবে আগভাগ লোৱাৰ আহ্বান পৰিয়ালৰ। এই মন্তব্য পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ। এক উপযুক্ত স্থানলৈ চৰকাৰে আমন্ত্ৰণ কৰিলে পৰেশ বৰুৱা নিশ্চয় আহিব বুলি মন্তব্য জ্যেষ্ঠ ভাতৃৰ। পৰেশ বৰুৱাৰ অন্তৰখন শিলৰ নহয়, তেওঁ এজন মানুহ। সাৰ্বভৌমত্বৰ দাবী সম্ভৱ নহলেও অন্য দিশত চৰকাৰে আলোচনা আগবঢ়াব পাৰে বুলি মন্তব্য বিমল বৰুৱাৰ। আলফা চৰকাৰ শান্তি চুক্তিক আদৰণি জনাই এই চুক্তিৰ স্বাক্ষৰকাৰীসকলে অনাগত দিনত ব্যক্তি স্বাৰ্থ পৰিহাৰ কৰি ৰাইজৰ হকে কাম কৰিব বুলিও আশাবাদী পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱা। বহু আশা আৰু প্ৰত্যাশাৰ যিটো সমস্যাটো তেওঁলোকে সমাধানৰ পথ ওলাব বুলি কৈছে। গতিকে আমি তাত আৰু কিবা এটা ক'বলৈ বা হেৰি কৰিবলৈ বাধা দিবলৈ নাযাওঁ, তথাপিতো আদৰণি জনাইছোঁ। কিন্তু ইয়াৰ আলোচনাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে যিখিনি ৰাইজক অৱগত কৰিছে, পোনপ্ৰথমে তেওঁলোকে কৈছে আমি বেলেগ এটা সংগঠন বুলি। এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা হয় অসমৰ ৰাইজৰ বাবে। তেওঁলোকক তেনেকুৱা এটা মন্তব্য দিবলৈ ৰাইজে কেতিয়াও তেওঁলোকক কোৱা নাই। দুইটা সংগঠন বা একলগ হৈ এই যিটো আলোচনাৰ কাৰণে আগবাঢ়ি যাব লাগিছিল, আমি সেইটোৱে ভাবোঁ। এতিয়া যিখিনি দেখিছোঁ পৰেশ বৰুৱাৰ পণ তেওঁলোকে হাবিত গৈ আছেগৈ আৰু এওঁলোক বাহিৰত ওলাই আছে। চৰকাৰে এওঁলোকক আতিথ্য প্ৰদান কৰিছে আৰু তেওঁলোকৰ এতিয়া যিবিলাক আলফা বুলি সন্দেহ কৰিলে তেওঁলোকক এনকাউণ্টাৰ কৰে। মই আগেও কৈছোঁ এইটো কথা যে এসপ্তাহৰ কাৰণে পৰেশ বৰুৱা অসমলৈ আহিবলৈ বা এমাহৰ কাৰণে। মই তেতিয়া কৈছোঁ এইটো এমাহ বা এসপ্তাহৰ কাৰণে কথা নাই, আমাৰ সমস্যাটোৱে সমাধান হ'ব লাগে। সেইটো এৰি দিবলৈ নিবিচাৰে। কিছুমান লাহে লাহে যদি চৰকাৰে বুজনি দি তাত তেওঁলোকক বাহিৰত গৈ পিনে আলোচনা কৰে, কিয় নিবুজিব? তেওঁলোকে পাথৰ দিল নহয় নহয়, তো মনটো পাথৰ নহয় নহয়, মানুহে এজন। তেওঁক বুজাৰ পৰা মান নাই নেকি এতিয়ালৈকে? চৰকাৰে যদি চৰকাৰে লাগি থাকে এনেকৈ, তাৰপিছত ৰাইজৰ বিপদ আহিব। তেওঁলোকেও কৰিব কিবা এটা, এওঁলোকেও কৰিব। এতিয়া সেই ৰাইজে